এইটো আমাৰ দ্বিতীয় নিশা ক্ৰিড এক্সপো আৰু সকলো আৰু মিডিয়া প্ৰথমতে মই সকলো মিডিয়ালৈ মই ধন্যবাদ জনাইছোঁ আপোনালোক অহাৰ কাৰণে। প্ৰথম আমাৰ কি হয় বহুত ভাল ৰেছপন্স পাইছোঁ আৰু ইয়াত বেচিকেলি আমাৰ থলুৱা শিপিনীসকলে নিজৰ উৎপাদিত বস্তুৰে আহি ইয়াত বিপণীখন দিছেহি আৰু তাৰপিছতো আমি তেওঁলোকক এটা মঞ্চ দিছোঁ যে এইটো কি যিটো আমাৰ পাট কাপোৰ আমি যিটো বনাওঁ এটা নেচাৰেল ডাই যিটো প্ৰকৃতিৰ পৰা হয় সেইটো আমি এটা ৱৰ্কশ্বপ এটা খুলিছোঁ যিটো তেওঁলোকে 3 দিনীয়া কাৰ্যসূচীৰে খুলিছোঁ। আজিৰ পৰা ষ্টাৰ্ট হৈছে। আমি ৰেছপন্স পাইছোঁ, তেখেতক ট্ৰেইনিং দিয়া হৈছে আৰু ছেকেণ্ড আমাৰ যে ফুড প্ৰচেছিং সেইটো আমাৰ ট্ৰেইনিং দিয়া হৈছে, ট্ৰেইনাৰ আহিছে আৰু তেওঁলোকক আমি চাৰ্টিফিকেট দি আৰু তেওঁলোকৰ সেই চাৰ্টিফিকেটখনে তেওঁলোকৰ পাছত এটা নিজৰ কেৰিয়াৰ স্থান এটা গঢ়িব পাৰে যদি যাৰ ইচ্ছা থাকে। আৰু ছেকেণ্ড কথা আমাৰ ষ্টাৰ চিমেণ্টেও আমাক জইন কৰিছে, নেটফি আৰু হেণ্ডিক্ৰাফ্টছ তেওঁলোকৰ পৰা আহিছে আৰু 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 এটা হৈছে তাৰমানে কিছুমান কলা বোবা তেখেতসকলেও এখন মঞ্চ দিছোঁ। তেখেতসকলেও নিজৰ কাপোৰ সামগ্ৰী বয়, তেখেতসকলেও আহিলে আপোনালোকে আহিব, তেখেতসকলেও কাপোৰ ইমান ধুনীয়া ধুনীয়া বনাইছে, সেইটো কাৰণে আমাৰ যথেষ্ট ভাল লাগিছে। আৰু ঠিক তেনেকৈ বাহিৰৰ কোম্পানীবিলাকো আহিছে যেনে কাশ্মীৰ বাংলাদেশী শাড়ী হয়, ৰাজস্থান পিকলো আহিছে আৰু আমাৰ ইয়াত বিপণী আছে 60খন আৰু এটা ভাল হৈছে যিটো নৱপ্ৰজন্মই গম নাপায় যে মেখেলা চাদৰ কাপোৰ কেনেকৈ বনায় আৰু সেইকাৰণেও আমি এটা তেখেতসকলক জানিবলৈ মাকু বুলি এখন শাল আমি যিটো দেখুৱাইছোঁ তাৰ সঁজুলিবিলাক তাঁতৰশালৰ সঁজুলিবিলাক যেনেকৈ তাঁতশাল মাটিশাল বুলি কয়, এইটো জাকাৰ্ড হয়, জাকাৰ্ড মেচিনৰ দ্বাৰা কৰা হয় যিটো কম সময় আৰু কম জেগাতে আমাৰ মেখেলা চাদৰ যিটো কাপোৰ থান কাপোৰ বনোৱা হয়। আৰু এইবিলাক আহক, এইবোৰ আমাৰ বিপণীখনত দেখি পাব। প্ৰথমতে আমি সোমাই দেখিব মাকু বুলি নলবাৰীৰ পৰা আহিছে তেখেতসকলে, তাতে তাঁতৰশালৰ সঁজুলিবোৰ পাব। তাৰপিছত আকৌ কোৰিয়ান জুৱেলাৰী এইটো আছে আৰু মণিপুৰী জুৱেলাৰী আছে, আছামিজ জুৱেলাৰী আছে। তাৰপিছত ট্ৰেডিশ্যনেল যিবিলাক আমাৰ বস্তু পাট মুগা বহুত ধুনীয়া ধুনীয়াকৈ শিপিনীবিলাকে বৈ আহিছে। যদি কাৰোবাক পাট মুগা লাগে আপোনালোকে আহিব পাৰে। ক্ৰিড এক্সপো চলি আছে 29 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে 10 ডিচেম্বৰলৈকে চলি থাকিব। আৰু ইয়াৰ লগতে আমি ৱৰ্কশ্বপবিলাকো কৰিছোঁ। সেই ৱৰ্কশ্বপবিলাকলৈ যদি আপোনালোকে জইন কৰিব বিচাৰে আপোনালোকে আহিব। যিটো নেচাৰেল ডাই, ফুড প্ৰচেছিং আৰু নেইল এক্সটেনশ্যন মেকআপ 3টা ৱৰ্কশ্বপে আমাৰ কৰা হৈ আছে আৰু এই ৱৰ্কশ্বপবোৰ 3 দিনীয়া কাৰ্যসূচীৰে প্ৰতিটো কৰা হৈছে। নেচাৰেল ডাই 30, 1, 2 আৰু ফুড প্ৰচেছিং 7, 8, 9, 10 আৰু নেইল এক্সটেনশ্যন 3, 4, 5, 6 এইটোতে কৰা হৈছে। আৰু কালচাৰেলো ইভেণ্ট ৰাখিছোঁ আমি। আজি আমাৰ মাজত অসমীয়া এক্টৰ ৰবি শৰ্মা তেখেতে আহি আমাৰ সকলো বিপণীবিলাকক আমাৰ এটা সৰু ফেলিচিটেট কৰা হ'ল। প্ৰত্যেককে মমেণ্টৰ আমাৰ ফালৰ পৰা বেগ দিয়া হ'ল, যিটো এটা প্লাষ্টিকৰ সময় সেইটো কাৰণে আমি এটা কাপোৰৰ বেগ চবকে দিয়া হৈছে আৰু সেইটো কাৰণে আমাৰ বিৰাট ভাল লাগিছে তেখেত অহাৰ কাৰণে। আজি আমাৰ বিহুৰ জেং বিহু যিটো দল অসমৰ প্ৰতি চুকে কোণে তেওঁলোকে দলটো সদায় প্ৰথম স্থান পায়। আজি মোৰ ৰিকুৱেষ্টত তেখেতসকলে ইয়াত পাৰফৰ্মেঞ্চ কৰিব আহিছে, খুবেই ভাল লাগিছে। কালিও তেনেকৈ আমাৰ এটা সাংস্কৃতিক সন্ধ্যা পাৰ কৰিলোঁ, খুবেই ভাল ৰেছপন্স, দৰ্শকো আহিছে, খুবেই ভাল ৰেছপন্স পাইছে। Stay informed, stay ahead. News NE 365.